হাঁচিচোৰৰ দপদপনি বাঢ়িছে গোলাঘাটৰ কমাৰবন্ধাত। কমাৰবন্ধাৰ নামচনীয়া গাঁৱত চোৰে কাটি নিলে মূল্যৱান 13 জোপা হাঁচি গছ। বিদুৰ ভাই ষ্টাইলত হাঁচিচোৰৰ টিঘিলঘিলনি গোলাঘাট কমাৰবন্ধাত। আজিলৈকে কমাৰবন্ধাৰ আৰক্ষীয়ে এটাও হাঁচিচোৰক ধৰিবলৈ সক্ষম নহল। নামচনীয়া গাঁৱৰ ডিম্বেশ্বৰ বৰুৱাৰ বাসগৃহৰ পৰা চোৰে কাটি নিলে 13 জোপা মূল্যৱান হাঁচি গছ। চোৰৰ গেংটোত স্থানীয় যুৱক জড়িত থকাৰ সন্দেহ কৰা হৈছে। 13 জোপা হাঁচি গছৰ মূল্য প্ৰায় 10 লক্ষাধিক টকা হ'ব। ডিম্বেশ্বৰ বৰুৱাৰ পৰিয়ালে কান্দি কান্দি আৰক্ষীলৈ আহ্বান জনাইছে, চোৰকেইটাক কৰায়ত্ব কৰক। চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, এনেধৰণৰ নীতি এতিয়া কমাৰবন্ধাৰ আৰক্ষীৰ। আমি সেই দৃশ্যাংশটো দেখুৱাম, চাওক। দুটা বিশেষ দৃশ্যাংশ দেখুৱাম। অতি মূল্যৱান গছ, হাঁচি গছ, সকলোৱে জানে। এই 13 জোপা হাঁচি গছৰ মূল্য প্ৰায় 10 লক্ষাধিক টকা। কেইটামান ঘণ্টাৰ ভিতৰতে হাঁচি চোৰে এই 13 জোপা গছ এইদৰে কাটি লৈ গ'ল আৰু সেই গছ কেইজোপা কটাৰ খবৰ পুৱাতহে লাভ কৰিলে ডিম্বেশ্বৰ বৰুৱাৰ পৰিয়ালে। থানাই মানে মই ইমানকে কৈছোঁ, মই হাত জোৰ কৰি কৈছোঁ, মোক কোন মানুহ উলিয়াই দি মোক চিনাকি কৰি মোক তদন্তটো কৰক। কিনি নিলেহেঁতেন মোৱাৰো নিলেহেঁতেন, চুৰ কৰি নিছে যে ওপৰত কাটি নিছে। কিনিলে কি কৰে এইবোৰ গছ মানে এনেকৈ লৈ যাব লাগে। মই এইবোৰ চুৱে নিয়া হেৰিয়াত মই ফেঞ্চিঙে দিছোঁ। আনি লাগে এইকেইটা ল'ৰাকো গৈ সুধিছোঁ, তহঁতি গাড়ীখনৰ মাতো নুশুনিলি নে? এইকেইটা ডিম্বেশ্বৰ পৰিয়ালৰ মন্তব্য। আমি গাঁওবুঢ়াৰ মন্তব্য কিছু সময় পাছতে শুনাম। হৰেণ বৰগোহাঁইৰ মন্তব্য কিছু সময় পাছতে আমি শুনাম। এনেকৈ এঘৰতে নহয়, আজি কেইবাটাও বছৰ ধৰি গোলাঘাটৰ কমাৰবন্ধাত চোৰে টিঘিলঘিলাইছে। প্ৰত্যেকটো স্থানতে চোৰে নিশা হাঁচি গছ কাটি লৈ গৈছে। তাৰ পাছতো সেই চোৰকেইটাক ধৰিবলৈ সক্ষম নহ'ল গোলাঘাটৰ কমাৰবন্ধাৰ আৰক্ষী। সেই গেংটোৱে আৰক্ষীক মেনেজ কৰি ৰাখিছে নেকি? গেংটোৰ নেতৃত্ব স্থানীয় যুৱকে লৈছে নেকি? কোন কেইগৰাকী যুৱকৰ নেতৃত্বত সেই চাচি গছৰ গোটেইটো চোৰাং বেহাটো চলি আছে? আমি পৰৱৰ্তী প্ৰতিবেদনত অসমৰ ৰাইজক দেখুৱাম। নামচনীয়া গাঁৱৰ গাঁওবুঢ়া হৰেণ বৰগোহাঁইৰ মন্তব্য আহিছে। আমি এইবাৰ মন্তব্য শুনাব বিচাৰিছোঁ। খুব আশা ভৰসাৰ মাজেৰে এটা গছটি ৰোপণ কৰে আৰু যোৱাকালি যিটো ঘটনা হৈ গ'ল, আমাৰ সঁচাকৈ দুখ লাগিছে। যিহেতুকে এতিয়া তেওঁতো ডিম্বেশ্বৰ বৰুৱাই সকলোবিলাক ক'লেই, খালি এতিয়া এইটোৱে কথা, সেই দুষ্ট চক্ৰটো সঠিকভাৱে তাৰমানে ঠিক ৰূপত অনুসন্ধান কৰি এই চক্ৰকাৰীটোক ধৰা পেলাব। তেনেকুৱা ধৰা দিলেও আকৌ অলপ পাছতে মুক্ত হৈ যায়, তেনেকুৱা এটা অৱস্থা হৈছে। গতিকে এতিয়াও আমাৰ মানে পুলিচ আৰক্ষী অনুৰোধ কৰিছোঁ যাতে এটি অতি সোনকালে তদন্ত কৰি। যোৱা নিশা কিমান সময়ত নিছে আমি ঠিক গম নাপাওঁ। মই ৰাতিপুৱা আহিলোঁ, আহি পেলাই নি গছৰ ডাল দুটামান পৰি আছে। পৰি আহে মই মানে লৰালৰিকৈ আহি চাইছোঁ যে ইয়াৰ পৰা প্ৰায় এতিয়া 13ডাল গছ ইয়াৰ পৰা মোৰ তাৰ পৰা লৈ গৈছে। অনুমানিক ইয়াৰ মূল্য হ'ব আপোনাৰ 10 লাখমান টকা হ'ব এই 13ডাল গছত। আচ্ছা, মই মানে ভবা নাছিলোঁ এনেকুৱা এটা হৈ যাব বুলি। সেইদিনা মই বিকা অংকটো নাছিলোঁ। সেইদিনাখন বেপাৰী কেইজনমান আহিছিলে, অহাৰ লগে লগে মই তেওঁলোকক সিফালৰ মোৰ বাৰী গছ দুডাল দিলোঁ। দিয়াৰ লগে লগে তেওঁলোকক নেচাবলৈ ক'লে, তেওঁলোকে আহি ভিতৰত আহি চালেহি। চোৱাৰ পিছত 3জন ল'ৰাই মোক কৈছিলে বোলে ইয়াৰ গছ দুডালমান দিয়ক। মই বোলো নিদিওঁ এইকেইজোপা গছ। মই বোলো নাচাবা তোমালোকে? বোলে নহয়, বোলে আমি এনেই চাম। বেপাৰীৰ ৰূপত আহে আৰু নিশা চোৰৰ ৰূপত ঘূৰে সেই বিশেষ দলটো, আৰু এই দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আশা কৰিছোঁ কমাৰবন্ধা আৰক্ষীয়ে সক্ৰিয় হ'ব আৰু চাচি চোৰৰ গেংটোক আটক কৰিবলৈ সক্ষম হ'ব, উৎখাত কৰিবলৈ সক্ষম হ'ব।